আহ্বান মৰ্মে আজি সমগ্ৰ জিলা সদৰকে ধৰি কিনে আমাৰ ধুবুৰী জিলাত আজি মম প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কাৰণ আপুনি গম পায় যে সোণম ৱাংচুক আজি দীৰ্ঘদিনে ধৰি অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আছে। গতিকে আমি তেখেতৰ নীতি আদৰ্শৰ লগত আমি মতামত থাকিব পাৰিম। তেখেতৰ আদৰ্শৰ লগত আমাৰ ব্যক্তিগত কিবা সম্পৰ্ক নাথাকিব পাৰে, কিন্তু তেখেতে ছাত্ৰাৰ্থীৰ কাৰণে আজি অনশন কাৰ্য ৰূপায়ণ কৰিছে। সেইকাৰণে আমি সদৌ অসম ছাত্ৰ সন্থা সদৌ ধুবুৰী ছাত্ৰ পূৰ্ণ সমৰ্থন জ্ঞাপন কৰিছোঁ। কাৰণ ছাত্ৰাৰ্থীৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে অকল ভাৰতবৰ্ষকে নহয়, অসমৰ বিভিন্ন পৰীক্ষাত যাতে বেমেজালি সৃষ্টি নহয়, বিভিন্ন পৰীক্ষাত যাতে ছাত্ৰাৰ্থীয়ে মানে মৃত্যুৰ মুখত ঠেলি নিদিয়ে। গতিকে সেই ক্ষেত্ৰত সেই প্ৰতিবাদত আমি সমৰ্থন জনাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ ধুবুৰী ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰৰ লগত ধুবুৰী জিলাতো আমি মম প্ৰজ্বলন শিক্ষা জ্বলাই কিনে আমি দাবী উত্থাপন কৰিছোঁ। ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰত্যেকখন জিলা ছাত্ৰ সন্থাৰ সদৰত মমশিক্ষা প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তাৰ মূল উদ্দেশ্য হ'ল যে সোণম ৱাংচুকৰ যি অনশন কাৰ্যসূচী, সেই অনশন কাৰ্যসূচীক কেন্দ্ৰীয় চৰকাৰে যি ধৰণে নিষ্ঠুৰভাৱে বগা কাপোৰেৰে মেৰি আটক কৰি লৈ যোৱা হৈছে, তাৰ বাবে আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে প্ৰতিখন জিলা ছাত্ৰ সন্থাই আমি সম্পূৰ্ণৰূপে ধিক্কাৰ জনাইছোঁ আৰু তেখেতক বিনাশতে মুকলি কৰি দিয়াৰ দাবী কৰিছোঁ। আৰু লগতে তেখেতৰ যি মূল উদ্দেশ্য ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে যি ধৰণে তেওঁলোকে আন্দোলন কৰি আছে, তেখেতে অনশন কৰি আছে আজি ইমান দিনে। গতিকে কেন্দ্ৰীয় চৰকাৰে তেনেধৰণে নিষ্ঠুৰতা যি পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে, সেই পদক্ষেপক তেওঁলোকে গুচাই তেওঁলোকে তেখেতৰ যিখিনি দাবী আছিল, সেই দাবীখিনি পূৰণ কৰাৰ স্বাৰ্থত ভালদৰে শান্তিমূলক এক আলোচনা কৰাৰ বাবে আমি সদৌ ধুবুৰী ছাত্ৰ সন্থাই আজি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।